সাচ দ্য ৰিয়েলিটি নামৰ যি পৰ্টেল আছে, যি নিউজ পৰ্টেল আছে, এই পৰ্টেলটোৱে তেওঁলোকে গৌৰৱ উজ্জ্বলভাৱে এটি বৰ্ষ গৰকিব। আৰু এই বৰ্ষপতি সম্পূৰ্ণ হোৱাৰ বাবে, এটি বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। বৰ্তমান বিশ্বৰ বুকুত বহু নিউজ পৰ্টেলৰ জন্ম হৈছে। অনুৰূপ আমাৰ অসমতো বহু পৰ্টেল আছে। আমি আশা কৰিছো আৰু আশাবাদী যে এই পৰ্টেলটোৱে আগন্তুক দিনৰ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি বা অভাৱ অভিযোগৰ স্বাৰ্থত কাম কৰি যাব। এই চেনেলটোৱে ৰাইজৰ পক্ষ লৈ ৰাইজৰ অভাৱ অভিযোগসমূহ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ তেওঁলোকে বাতৰি প্ৰচাৰ কৰিব। মুঠতে চেনেলটোৱে যাতে ৰাইজৰ স্বাৰ্থত কাম কৰে, আমি আশা কৰিছো। তেওঁলোকে এক সবল ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছো। এই চেনেলটোৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়া, কৰ্মকৰ্তা আৰু এই চেনেলটোৰ যিসকল দৰ্শক আছে, সকলোকে এই চেনেলটোৰ বৰ্ষপতি উপলক্ষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।